এই যিখন টেবুল দেখিছে মই যে সজাই লৈছো বিভিন্ন খাদ্যৰে এই টেবুলখন হৈছে আপোনাৰ বা মোৰ এটা বেছ সিজিল এটা দিনৰ মানে খাদ্যাভ্যাসৰ ক্ষেত্ৰত মানে কোনো ডিসিপ্লিন নোহোৱা এটা দিন যেতিয়াই মন যায় চাহ খাইছো যেতিয়াই মন যায় কফি খাইছো যেতিয়াই মন যায় কিবা এইবিলাক চানা ভাজা খাইছো ভাত খাইছো ফলমূল খাইছো যেতিয়াই মন যায় শাকপাচলি সবজি খাইছো যেতিয়াই মন যায় এনে ধৰণৰ যেতিয়াই মন যায় খাদ্য খোৱা অভ্যাসৰ ফলত আমাৰ ইনসুলিন ৰেজিস্ট্যান্স হয় অৰ্থাৎ ডায়াবেটিস হয় আৰু লগতে পিছফালে সেই লাইন কে বেমাৰ আৰম্ভ হয় ব্লাড প্ৰেছাৰ হৈ যায় কোলেষ্ট্ৰল বেছি হয় ফেটি লিভাৰ হয় নন এলকহলিক ফেটি লিভাৰ ডিজিজ হয় পাছলৈ সিৰোসিস হোৱাৰ চান্স থাকে হাই ব্লাড প্ৰেছাৰ ডায়াবেটিস থাকিলে পিছলৈ কিডনি ফেইলাৰ হোৱাৰ চান্স থাকে হাৰ্টৰ অসুখ হোৱাৰ চান্স থাকে আৰু কি হোৱাৰ চান্স থাকে হাৰ্ট এটেক কাৰ্ডিয়াক এৰেষ্ট ব্ৰেইন ষ্ট্ৰোক হোৱাৰ চান্স থাকে হেহে আমাৰ এই বেছ সিজিল দিনটোৰ খাদ্যাভ্যাসখিনিক মই কেইটামান ভিডিঅ'ৰ দ্বাৰা মানুহক সিজিল কৰাৰ এটা মই উপায় দি থৈছো হেতু মই আজি আপোনাক এইটো ভিডিঅ'ৰ দ্বাৰা বুজাই দি আছো এইটো এটা দিন ইয়াৰ পৰা এলাকে দিন চাওক এই মই দিনটো ভাগ কৰি লৈছো 8 ঘন্টা 8 ঘন্টা 8 ঘন্টা 8 8 16 16 8 24 এতিয়া মই কি কৰিম অলপমান সিজিল কৰিম ডিসিপ্লিন কৰিম কেনে কৰিম মই দেখাই আছো এনেকে থৈছো ইয়াত থৈছো এই পানীটো ইয়াত আছে এটু ইয়াত আছে এইটো ইয়াত থৈছো আৰু পানী অলপমান বেছিকে সংযোগ কৰিছো অৰ্থাৎ 8 ঘন্টা 8 ঘন্টা 8 ঘন্টা আমি এই 8 ঘন্টা 8 ঘন্টা অৰ্থাৎ এই 16 ঘন্টাটোত আমি আপুনি ভালকে লক্ষ্য কৰক অকল পানী থৈছো আগতে পানী কম আছিল পানী অলপ বঢ়াই দিছো আমি 16 ঘন্টাত আমি কোনো খাদ্য নাখাও ইয়াত খাদ্য দেখিছে আমি কোনো খাদ্য নাই এই অকল চাহপাত কি চাহপাত আপুনি গ্ৰীণ টি খাব পাৰে পানী চেনি বা গাখীৰ নিদিয়াকৈ খাব পাৰে লগত কোনো বস্তু নাই বা আপুনি ব্ল্যাক কফি খাব পাৰে চেনি গাখীৰ নিদিয়াকৈ বা লগত কোনো বস্তু বা বিস্কুট নোহোৱাকৈ এতিয়া এই যে 8 ঘন্টা এটা বাছি লৈছো এই খাদ্যখিনি জানো কিবা কম খাদ্য হৈছে আগতে যিমান খাইছিলে সেই একেখিনি খাদ্যই আমি নতুনকৈ 8 ঘন্টা সময়ত খোৱাৰ এটা ব্যৱস্থা কৰিছো আপুনি 16 ঘন্টা ফাস্টিং থাকিলে এই ফাস্টিংটো এই লঘুনটো প্ৰথমতে ভাঙিব লাগিব আপুনি ৰাতি তিয়াই থোৱা বুট মগু বা যিকোনো ফল মূলৰ বিধেৰে ভাঙিব বহুতে কয় বহুত দামী বস্তু কত নাই বস্তু বুট মগুটো আপুনি কিনিব পাৰিব নহয় জানো বা ফল মূল এনেকুৱা দামী ফল বা আপেল চাপেল নিকিনিলেও আপুনি ঘৰত ধৰক কিবা ফলটা আছে মধুৰিআম আছে কিবা নাচপতি আছে কিবা আছে খাও ঠিক আছে মুঠতে যেটো আপুনি গোটেই দিনটোৰ ফাস্টিংটো ধৰক আগদিনাহৰ পৰা আপুনি ৰাতিৰ পৰা ফাস্টিং কৰি আছে লঘুনে আছে ফাস্টিংটো চেষ্টা কৰিব ফল মূলৰ দ্বাৰা ভাঙিব কাৰণে তাৰ পিছত দিনটো আপুনি যি চাই খাওক ভাত খাওক আলু সবজি দালি নেমু টেঙা জলকীয়া শাক পাচলি মাছ মাংস কণী খালি এটা কথা মনত ৰাখিব আপুনি যে খাদ্যাভ্যাসটো যে কৰিছে আপুনি খালি মনত ৰাখিব যে আপুনি যাতে এইখিনি খাদ্য যাতে আপুনি বিধে যাতে সবজি খায় বিধে সবজি বজাৰৰ পৰা কিনি আনক কথা নাই ঘৰতে পোৱা সবজি এই ধৰক আপুনি এই চোতালত পাইছে এই মছন্দৰী ভেদাইলতা কল পচলা কলডিল সব খাওক আৰু যদি মাজে মাজে ভোক লাগে আমাৰ কিছুমান এই ধৰক এইটো ৰষ্টেড চনা শুকান বুট এইটো খাব পাৰে কাৰণ ইয়াত তেল নাই বেছি নিমখ নাথাকে বা আমাৰ ঘৰুৱা আমাৰ অসমৰ থলুৱা খাদ্য মাহ কৰাই এনেকৈ খাব পাৰে এইবোৰ বহুত বঢ়িয়া খাদ্য অৰ্থাৎ এই যে দিনটোৰ 24 ঘণ্টা তাৰ ভিতৰত 16 ঘণ্টা আপোনাৰ চাকৰি আপোনাৰ স্কুল আপোনাৰ ব্যৱসায়ৰ লগত সময়টো মিলাই লৈ এই 16 ঘণ্টা একেৰাহে ফাস্টিং থাকক অকল পানী খাওক আৰু বাকি সেই 8 ঘণ্টা আপুনি সময়টো মিলাই ঘৰৰ লগত সময় মিলিব লাগিব হয়নে আপুনি এনে ধৰণৰ খাদ্য খোৱা আৰম্ভ কৰক আপুনি চাকৰিয়াল আপুনি অফিচত যায় আপুনি ব্যৱসায়ত যায় আপুনি কি কৰিব টিফিনত লৈ যাওক ধৰক আপুনি ৰাতি 7টা বজাত বা 8টা বজাত লাষ্ট খানাটো খাইছে পিছদিনাখন আপুনি 7টাত খালে 7 4 11 11টা বজাত খাব লাগে আপুনি স্কুলত যাব লাগে 9টা বজাতে বা অফিচত যাব লাগে 9টা বজাতে আপুনি এনেকৈ বান্ধি লৈ যাওক টিফিনত আপুনি ভাত চাত সবজি বিলাক টিফিনত বান্ধি লৈ যাওক চাওক সুস্থ হৈ থাকিবৰ কাৰণে অলপটো কষ্ট কৰিব লাগিব হয়নে এইটো কাম কৰি বহুত মানে সুফল পাইছে আপোনালোকে কমেন্টবোৰ দেখিছে এইখিনিও কৰক আৰু লগতে সদায় 1 ঘণ্টা 2 ঘণ্টা যিমান পাৰে ধুমধামকে এক্সাৰসাইজ কৰকচোন দেখিব কেইদিনমানৰ ভিতৰতে আপোনাৰ লাইফত মানে আপুনি নিজে গম পাব আৰু মানুহে ক'ব কি কৰিছে আপোনাৰ একদম বেলেগ মানুহে দেখা হৈছে বা আপুনি বহুত ফিট হৈ গৈছে আগতকে বা আপুনি নিজে গম পাব আপোনাৰ চলি থকা ব্লাড প্ৰেছাৰ ডায়াবেটিস বা থাইৰয়েড বা কোলেষ্ট্ৰল বা ফেটি লিভাৰৰ সমস্যাবিলাক লাহে লাহে আপোনাৰ নোহোৱা হৈ যাব
আৰু আপুনি এজন একেবাৰে ষ্ট্ৰং ব্যক্তি হৈ পৰিব